দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 9 নম্বৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে 10 মিটাৰ দীঘল জখলা এডালে ভূমিৰ পৰা 8 মিটাৰ ওপৰত থকা খিৰিকী এখন ঢুকি পায়। বেৰখনৰ পৰা জখলাডালৰ গুৰিৰ দূৰত্ব নিৰ্ণয় কৰা। এইটো হৈছে জখলা এডাল 10 মিটাৰ আৰু এইটো হৈছে খিৰিকীৰ উচ্চতা 8 মিটাৰ। এই জখলাডালে খিৰিকীলৈকে ঢুকি পায়, তেন্তে এই জখলাডালৰ গুৰিটো এই ৱালৰ পৰা কিমান দূৰত আছে সেইটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি জানো যে ৱাল যেহেতু এইটো আছে, ৱালটো সদায় লম্বভাৱে থাকে, ভূমিৰ লগত লম্বভাৱে থাকে। তো যদি লম্বভাৱে থাকে তেন্তে কি হ'ব, ABC এটা ABC এটা সমকোণী ত্ৰিভুজ, য'ত নেকি AB ইকুৱেল 8 মিটাৰ, AC ইকুৱেল 10 মিটাৰ। যেহেতু এইটো সমকোণী ত্ৰিভুজ, তেন্তে আমি ইয়াত পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব লাগিব। পাইথাগোৰাছৰ সূত্ৰ মতে BCৰ মান হৈ যাব AC স্কোয়ার মাইনাস AB স্কোয়ার। AC স্কোয়ার মাইনাস AB স্কোয়ার হৈ যাব BCৰ মান। তেন্তে ইয়াত হৈ গ'ল BC AC স্কোয়ার মানে 10 স্কোয়ার মাইনাস 8 স্কোয়ার। BC হৈ গ'ল 10 স্কোয়ার হৈ যাব 100, 8 স্কোয়ার হৈ যাব 8 গুণ 64। BC 100ৰ পৰা 64 মাইনাছ কৰিলে হৈ যাব 36। এতিয়া যেহেতু ইয়াত BC 36 বৰ্গমূলৰ ভিতৰত আছে, তেন্তে আমি 36ৰ বৰ্গমূল উলিয়াব লাগিব। আৰু আমি সবে জানো যে 36ৰ বৰ্গমূল কিমান, 6। তাৰমানে BCৰ মান ওলালে 6। তাৰমানে এইটো যদি 6 হয়, তাৰমানে জখলাডালৰ গুৰিৰ দূৰত্ব 6 মিটাৰ। তেন্তে ইয়াত আমি লিখি দিব লাগিব জখলাডালৰ গুৰিৰ দূৰত্ব 6 মিটাৰ।